নমস্কাৰ, বিহুৰ শুভেচ্ছা থাকিল। অতীজৰ পৰা চলি অহা এটা পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে বাহেকাবাৰী আতিগাঁও ৰাইজসকল লগ খাইছে আৰু লগ খাই আজি আমাৰ নামঘৰত ভাগৱত পাঠ অনুষ্ঠান ৰাখিছে আৰু আমি ভাগৱত পাঠ বৰ্তমান চলিয়ে আছে। আমি আপোনাক দেখাব চেষ্টা কৰিম ভাগৱত পাঠ অনুষ্ঠান অকণমান খন্তেক এক আধ্যায় হ'লেও আজি ভাগৱত পাঠ পঢ়ি অতীজৰ পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। আহক তেতিয়াহ'লে দেৰি নকৰোঁ, ভাগৱত পাঠ অনুষ্ঠানলৈ যাওঁ। নামঘৰ দেখাই আছোঁ, পুথি পাঠ চলি আছে, মাইকত শুনা পাইছে পাঠকে পুথিপাঠ কৰি আছে বৰ্তমান। ভোগালী বিহুদিনীয়া প্ৰতি বছৰে আমাৰ এই পৰম্পৰা অতীজৰ পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰা হৈছে। পাঠক গাঁৱৰ জ্যেষ্ঠসকল সকলোৱে লাহে লাহে আহি আছে, আৰম্ভ হৈছে খন্তেক সময়ৰ আগতে। নামঘৰৰ সদস্য আছে, তেখেতৰ পৰা আমি দুআষাৰ বক্তব্য ল'ম আজি অনুষ্ঠানটোৰ বিষয়ে, আজি কাৰ্যসূচীটোৰ বিষয়ে। আজি ভোগালী বিহু, মাঘ বিহু। আমি ভোগালী বিহু উপলক্ষে আমি ৰাইজৰ চৰণ কীৰ্তন কৰিছোঁ, গোটেই ভাগৱত যাতে সুকলমে হৈ যায় সেইটো কাৰণে আমি এঘণ্টা টাইম লৈ পেলাই আমি ভোগালী বিহু উপলক্ষে গোটেই ৰাইজকে মাতি আমাৰ যি ভোগালী বিহু উপলক্ষে কাৰ্যসূচী হাতত লোৱা হৈছে। ভাগৱত পাঠ হয়, সেইটো কাৰণে আমি কৰ্তব্য কৰিছোঁ যাতে ভালে কুশলে পাৰ হৈ যাওক আৰু পাৰ হ'বই। আমি যিটো অতীজৰে কৰি আহিছোঁ, অতীজৰে কৰি আহিছোঁ, এতিয়া হ'বই, নিশ্চয় হ'বই। অতীজৰ পৰা চলি অহা এটা পৰম্পৰা আজি কৰা হৈছে আৰু প্ৰতি বছৰ বিহুত গাঁৱৰ ৰাইজ মিলি আমি পাঠ অকণমান হ'লেও 2 আধা 3 আধা হ'লেও পঢ়ি পেলাই আমাৰ নামঘৰটো এটা সুৰক্ষা থাকিব। ধন্যবাদ আপোনালৈ, বহুত ধন্যবাদ থাকিলে। আমি ৰাইজৰ কেইজনমান বিশিষ্ট ব্যক্তি আছে, তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম যে আজি কেনেকুৱা কি অনুষ্ঠান চলি আছে। আহকচোন জানিব বিচাৰোঁ। আমাৰ ভাইটিদা গাঁৱৰে নিজাদা, ভাইটিদা, কিন্তু কমলদা, কওকচোন অকণমান কি চলি আছে এতিয়া? হয়, আজি আমি ভোগালী বিহু উপলক্ষে, যিহেতুকে আজি ভোগালী বিহু, এই সংগতিটো ৰাখি আমি আমাৰ এই বাহাকাবাৰী আতিগাঁও নামঘৰতে এক আধ্যায় ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। যিহেতুকে এইটো আমাৰ হ'ল আটা ককাৰ দিনৰ আমাৰ এটা পৰম্পৰা আছিলে, সেইটোকে যাতে আমি ৰক্ষা কৰিব পাৰোঁ আৰু পিছৰ প্ৰজন্মই যাতে এই ধাৰাটো ৰক্ষা কৰে, ইয়াৰ লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ সকলো মানুহৰ লগতে গাঁওখনৰ লগতে গোটেই অসমখনৰ যাতে খুব সুন্দৰকৈ ভগৱানে পাৰ কৰি নিয়ে, একো অপায় অমংগল যাতে নহয়, চবৰে কুশল মংগল হওক, সমৃদ্ধিৰে ভৰি পৰক, এই কামনা কৰিছোঁ ভগৱানৰ ওচৰত। সেয়ে আজি এটা আমি প্ৰাৰ্থনাৰ আয়োজন কৰিছোঁ। ধন্যবাদ আমাৰ গাঁৱৰ বৰ মেধি, ৰাইজৰ মেধি, তেখেতৰ পৰা আমি দুআষাৰ শুনিব চেষ্টা কৰিম। দাদাই আজি কচোন। আজি নতুন বছৰৰ প্ৰথম বিহু, সেয়েহে আমি আজি ভাগৱত নামঘৰত পাঠ কৰিছোঁ নতুন বছৰ, সেইটোৱে আৰু। আজি ভাগৱত পাঠ চলিছে, পৰম্পৰা ৰক্ষা কৰা হৈছে আৰু। ঠিক আছে, ধন্যবাদ। আমাৰ আইতা আহিছে, আইতাই দুআষাৰ বক্তব্য দিব এই ভাগৱত পাঠৰ বিষয়ে। আইতা কিবা এটা কোৱাচোন। আজি কি অনুষ্ঠানটো কি চলি আছে, কেনেকুৱা ধৰণৰ কাৰ্য? আতিগাঁও বাহাকাবাৰী আতিগাঁৱত যিটো আজি নামঘৰ অনুষ্ঠান পাতিছে, সেই অনুষ্ঠানত বুঢ়া ডেকা ল'ৰা লৈ সকলো আহা কাৰণে আজি কিমান ভাল লাগিছে। গতিকে আগলৈও পৰম্পৰা এই কথাখিনি ৰাখি যাতে ৰাইজে আগলৈ এইটো নিয়মত বছৰেকৰ বিহু দিনাখন আহি নমস্কাৰটো লোৱাটো ভাল। ধন্যবাদ থাকিল আইতা। পাঁচ কাৰ্যসূচী চলি আছে, ভাগৱত পাঁচ কাৰ্যসূচী চলি আছে। আমাৰ ৰাইজে গৈ ঘৰে ঘৰে তিল পিঠা তোলা এটা নতুন মানে ট্ৰেডিশ্যনেল। এতিয়া ক'ৰ পৰা আহিলেগৈ? এতিয়া আমি ইয়াতে পুথিপাঠৰ যি ব্যৱস্থা কৰা হৈছিল আজি মাঘৰ বিহু, গতিকে মাঘৰ বিহুত আমি প্ৰথমতে এটা চিন্তা কৰিলোঁ যে গাঁৱৰ শান্তি, দেশৰ শান্তি, গোটেই পৃথিৱীৰ শান্তিৰ কাৰণে আমি এভাগ
ভাগৱত পাঠৰ আয়োজন কৰিলোঁ আৰু আমাৰ এটা আগৰ পৰা এটা নিয়ম আছে যে আমি প্ৰতি ঘৰ মানুহৰ পৰা তিল পিঠা আৰু এয়া লাডু এইবিলাক বস্তু আমি ঘৰে ঘৰে তুলিছোঁ। সকলো ঘৰত যাবলৈ সময় নহ'লগৈ, দেৰি হৈ গ'ল। তাৰপিছতে পিঠা দিছে আৰু এইবিলাক লাড়ু দিছে আৰু এইটো লাড়ু একদম খুবেই স্বাদ, মানে বহুত স্বাদ। এইটো দেখাত সৰু, কিন্তু ইয়াত ঘিউ আছে। এইটো লাড়ু চিনাকি চিনাকি যেন লাগিছে দেই। চিনাকি চিনাকি লাগিছে। আমাৰ আমাৰ ভাইটি মাকে বনোৱা দেই, আমাৰ ভাইটি মাকে চিনাকি লাড়ু। তাৰপিছত তেল পিঠা আৰু বিভিন্ন বস্তু আহিছে আমাৰ ইয়াত। গতিকে আমি সকলোৱে এতিয়া চাহৰ লগত সকলোকে দিয়া হ'ব। বিহু একাপ চাহ আৰু এটা তিলৰ পিঠা আৰু লগত লাডু মানে বিভিন্ন কোৱালিটিৰ লাডু আহিছে, প্ৰত্যেকৰ ঘৰৰ পৰা আহিছেতো। গতিকে আমি প্ৰত্যেককে চাহ একাপৰ লগত দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু খন্তেক সময়ৰ পিছতে ভাগৱতৰ সামৰণি হ'ব আৰু ঘৰে ঘৰে নিজৰ মন্দিৰতো কাম আছে আৰু পূৰ্বপুৰুষসকলক আকৌ আমাৰ পিঠা দৈ দি পেলাই আদৰা হয়। এইখিনি কৰ্ম কৰিবৰ কাৰণে আমি সোনকালে ইয়াৰ পৰা বিদায় লোৱাৰ ব্যৱস্থা কৰিম। ধন্যবাদ। লাল চাহ হয় দেই। এয়া আমাৰ লাল চাহ বা ৰঙা চাহৰ পৰ্বটো চলি আছে, যিহেতুকে আজি প্ৰায় মানুহখিনিয়ে পিঠা পনা আদি খায়। আমাৰ এইটো সম্প্ৰীতিৰ এটা বিশিষ্ট উদাহৰণ বুলি গণ্য কৰা হয়। আমাৰ এইটো পৰম্পৰা আগৰ পৰা চলি আছে আৰু চলিও থাকিব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি আমাৰ আজি আমাৰ মাঘৰ বিহু যিটো আজি আমাৰ ভকত বৈষ্ণৱ যুৱক যুৱতীয়ে সকলোৱে আজি যিটো সহযোগ কৰিলে সঁচাকৈ আমাৰ ভাল লাগিছে। আগলৈও এনেকৈ আমি হোৱাটোৱে আমি কামনা কৰোঁ। যিহেতু আমাৰ বছৰটো আগত লৈ আহিছোঁ, গতিকে সকলো প্ৰভু ভগৱন্তই যাতে সকলোকে দয়া কৃপা কৰি ভক্তি দি আগলৈ গাবলৈ পাবলৈ কৃপা কৰিব লাগে, এই প্ৰভু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। লগতে পাঠো আজি আমাৰ সামৰণি মৰা হৈ গ'ল। আৰু মোৰ কৰ্তব্য ক'বলগীয়া ইমানখিনি আৰু।